প্ৰথম যেতিয়া মই গামোচাৰ বাবে ববিন লৈ আছিলোঁ তেতিয়া এগৰাকী মানুহে আহি মোক 2খন দৰা বৰণৰ গামোচা অৰ্ডাৰ কৰিছিল আৰু তেওঁ ডিজাইন দি থৈ গৈছিল, লগতে দাম দৰ মাৰি থৈ গৈছে, কিমান দিব লাগিব সেয়া চব কৈ গৈছিল। আৰু তেওঁ যেনেকৈ কৈছে মই ঠিক তেনেকৈয়ে গামোচাখন বৈ দিলোঁ। তাৰপাছত কৈছে কি দামটো বহুত বেছি হৈছে, মই গামোচা নিনিওঁ। হ'লেও বাৰু কোনো কথা নাই, তাৰে এখন মই অলৰেডি বিক্ৰী কৰিলোঁ আৰু এখন আছে, সেইখনো গ্ৰাহক লাগিয়ে আছে। এতিয়া বৰ্তমান যিখন কাটি আছোঁ সেইখন, আৰু সেইখন মই আপোনালোকক ভালকৈ পিছত দেখাম। এতিয়া বাৰু এনেকৈয়ে দেখাই থৈ দিছোঁ। তাৰপাছত আমাৰ ঘৰলৈ আহিল গছ কটা মানুহ। আজি 2ডাল গছ কাটিলে, কাইলৈ এডাল কাটিব আৰু ধুনীয়াকৈ এতিয়া গছকেইডাল কাটি আছে। ইফালে আমাৰ দেউতা জোখ মাখ দি আছে। পাতটোত বহুত বেছি পাত হয়, আজিৰ পৰা পাত বেছি নহ'ব, মানে মোৰ সাৰা কামটো অকণমান সুবিধা হ'ব। সেয়েহে যিহেতু গছকেইডাল বহুত বেছি ডাঙৰ হৈ গৈছে সেইকাৰণে কাটি দিলে আৰু দেউতা আহি পিনি মানুহ লগাই পেলাই কাটিছে। মেচিন লৈ অহা নাই, এবাৰ কৰ্টেদি কাটিছে। আৰু মায়ে ধুনীয়াকৈ, যিহেতু গছ কটাৰ পাছত পাত বহুত পৰিছে, এই পাতবিলাক সাৰি আছে। আৰু মই অকণমান মনে মনে ভিডিঅ' কৰিলোঁ, মই বাকীখিনি কাম কৰি আছোঁ। আৰু আনফালে ধুনীয়াকৈ মই এতিয়া ৰুটি পুৰি আছোঁ, যিহেতু আমাৰ ৰাইজৰ নামঘৰ বনাই আছে, মানে নামঘৰ আহিছে, নামঘৰ বনাই আছে। তো মিস্ত্ৰীক দিবলৈ চাহৰ লগত ৰুটি বনাই আছোঁ মই। এখন টাৱাতে তিনিখন পুৰিছোঁ, যিহেতু ৰুটিকেইখন অলপ সৰু সৰু। আৰু ধুনীয়াকৈ মাক দালি টোপোলা বান্ধি দিলোঁ নামঘৰত লৈ যাবলৈ বুলি। তাৰপাছত কাপোৰ বলোঁ আকৌ। ভাটিবেলা সময়ত ভোক লগাৰ কাৰণে ধুনীয়াকৈ অকণমান মেগী খালোঁ। তাৰপাছত গধূলি টাইমত কাম বন কৰি গধূলি সময়ত মই এখন চাদৰ দহি কৰিলোঁ। তাৰপাছত ভাত বনালোঁ। ভাত বনাই আহি আকৌ যিখিনি বাকী আছিল সেইখিনি কৰিলোঁ আৰু কমপ্লিট কৰিলোঁ চাদৰখন। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।